নমস্কাৰ বন্ধুসকল। আজি হৈছে আমাৰ গাঁৱত গণেশ পূজা। গণেশ পূজা মানে বেলেগত মানে কি অবধুৰা গণেশ পূজা তেনেকৈ হ'ব পাৰে। মানে কথাটো হ'ল এনেকুৱা, যেতিয়াৰ পৰা মানে আমাৰ গাঁৱত মানে বনৰীয়া হাতী উৎপাত আৰম্ভ হৈ গ'ল, ধৰক ধান খোৱা, ঘৰ ভঙা, মানুহ মৰা, তেতিয়াৰ পৰা আমাৰ গাঁৱৰ মানুহবিলাকে মানে এখন মানে পথাৰৰ ওচৰত, মুকলি পথাৰত মানে এখন ধুনীয়াকৈ গণেশ পূজা মানে অনুষ্ঠিত কৰে। তো তাৰ কাৰণে মানে সেই দিনটো মানে আজি মানে প্ৰত্যেক বছৰে মানে গণেশ পূজা মানে অনুষ্ঠিত কৰা হয় আৰু। তো এতিয়া বলক আমি গণেশ পূজাত ক'ত অনুষ্ঠিত হৈ আছে তালৈকে যাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। লাগিছে আমাৰ বৰ নামঘৰ, তাৰ পাইছেনে? আৰু এইটো চাইডে আমাৰ ঘৰত যায়। তো পূজাটো হৈ আছে এইফালৰ পৰা লেফ্ট চাইডে, ৰাইট চাইডে, তাৰ পাইছেনে? আৰু এইটো ৰাস্তাৰে আমাৰ কলংপাৰা বজাৰত যাব পাৰে। বলক ধুনীয়াকৈ লৈ যাওঁ আপোনালোকক। আৰু এইটো ৰাস্তাৰে গৈ থাকিলে আপোনালোকে পাব কলংপাৰ বজাৰ। তো দেখা পাই আছে এইয়া অনুষ্ঠান হৈ আছে মুকলি আকাশৰ তলৰ পথাৰৰ মাজত। যিহেতু আমাৰ এইফালে গোটেইখিনি শালি খেতি কৰা হয়, তো তাৰ ঠিক ওচৰতে মানে পূজাখন অনুষ্ঠিত কৰা হৈছে। সেই বাবা গণেশ আমাৰ এইফালে যাতে কোনো ধৰণৰ অনিষ্ট সাধন নকৰা, তো তাৰেই প্ৰাৰ্থনা কৰিছোঁ। তো সমগ্ৰ ৰাইজে প্ৰাৰ্থনা জনাইছে আৰু এই পূজাখনৰ যোগেদিয়ে আমি শৰণাপন্ন হৈছোঁ। তুমি যাতে আমাক অশান্তি নকৰা, সকলোকে যাতে শান্তিত থাকিব দিয়া। আৰু আশা কিবা ধান চান খাইছে, তাত কোনো বাধা নাই বাৰু। তো আপোনালোকে যাতে কোনো ধৰণৰ অনিষ্ট সাধন নকৰে, তাৰ বাবে মানে পূজা ভাগ কৰা হৈছে। আৰু প্ৰত্যেক বছৰে মানে আমাৰ ফাগুন নহ'লে চ'তটো তেনেকুৱা মানতে আমাৰ পূজাখন অনুষ্ঠিত কৰা হয়। আমাৰ ৰাইজে সকলোৱে একত্ৰিত হৈ গণেশ পূজা ধুনীয়াকৈ কৰি থকা হৈছে আৰু আমাৰ